বাস্তৱ সংখ্যা সব লাগছ অঁ হেল্ল' 1 2 3 মাইক টেষ্ট আৰু আজি বৰ্তমান আমি উপস্থিত আছো বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় নলবাৰী আৰু ইয়াতে সাজি আছে মানে গণিত আছে আৰু গণিত বুলি ক'লে জানে আপোনালোকে অলপমান মানে সেই আৰু ডেঞ্জাৰ ছাবজেক্ট মানে মোৰ কাৰণে কিছুমানে সহজ পায় তো অলপ সময় আছে আমাৰ হাতত কাৰ কেনে হ'ল চববিলাক জানিবলৈ চেষ্টা কৰিম অপেক্ষা কৰক বেয়া নাই বাস্তৱ সংখ্যা সব লাগছ অঁ বাকি MCQ সব লাগছ লেখছোঁ ইংলিছ কেনে হৈছে ইংলিছ খান ইমান ভালো নাই গণিত মানে ঠিকে আছে অঁ কমন বসছি না নাই করছি কি নাম তোমার রোজলিন আখতার হা হা রোজলিন আখতার হা হা ঠিক আছে বেস্ট অফ লাক ভালকে দিবা থ্যাংক ইউ তো এইফালে ভন্টি ওলাইছে কেনে হল পরীক্ষা ভাল হৈছে ভাল আছে কিমান মার্কস কষ্ট কৈছো 70 মার্কস 70 বাস্তৱ সংখ্যাৰ ঠিকে লেখছ গোটেখানি কমন আছে না পঢ়া মতে সিমান এটা কমন আনা হ'ল আনে নেকি কিছুমান আছে হা 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 গোটে সূত্ৰ সব পঢ়িছিলা আইছলো বাকি সিমান নেক্সট এক্সাম কোন দিনা আছে নেক্সট এক্সাম 22 হা হা 22 তাৰিখ কি নাম তোমাৰ 23 তারিখে আছে আফরিনা নাসরিন হা হা কি কলা আফরিনা নাসরিন আফরিনা অলপমান লাজ কৰি আছে ভাল হ'ল কি নাম তোমাৰ আফরিনা নাসরিন ভাল হৈছে তোমাৰ ঠিকে আছে ভাল হৈছে গোটে লেখছ গোটা লিখছো গণিত এনে টান নাপাওঁ ন গণিত নাপা ঠিকে আছে ভাল হৈছে তোমাৰ কেনে হৈছে যদি পরীক্ষা ভালো হয় দেন ভালো আছে আর যদি পরীক্ষা বেয়া হয় এ সিঙ্গল শীট অফ পেপার ক্যান নট চেঞ্জ মাই ফিউচার ওকে পাৰ্টি খাব মাতবা না চিনাকি নাই চিনাকি দক ওকে কেনে হৈছে ভাল হৈছে ভাল পাৰ্টি খাব মাতবা ভাল হ'লে ওকে কেনে হ'ল ভাল হৈছে ভাল হৈছে MCQ গোটে লাগছ গোটা লিখছো নকল কৰা নাই না নাই ভাল হৈছে কিমান মাৰ্কৰ লাগছ গোটে কৈছো MCQ লাগছ গোটে কৈছো বাকি সেই বাস্তৱ সংখ্যাৰ কেনেকুৱা কুৱেশ্যন হৈছে বাস্তৱিকৰ এলসিএম ওলাবাইছে এইচএফ ওলাবাইছে কিয় এলসিএম এইচএফ ওলাবাইছে সব লাগছ ঠিকে আছে বেষ্ট অফ লাক মজা নকল কৰা নাই কৰা নাই আগত কষ্ট কিবা নকল কৰা নাই বঢ়িয়া নকল নাই আমি নকল নকৰোঁ নকল কৰা নাই না আমি নকৰোঁ বেয়া নাপাওঁ কেনে আনিছিল তোমাৰ পৰীক্ষা ভাল হৈছে ঠিকে আছে কিমান লেখছ এনে টাচ করছো গোটেখিনি কিবা গোটেইখিনি টাচ কৰছ লেটাৰ থাকো না গম নাপাও কিবা হয় মেথছৰ পৰীক্ষা ঠিকে আছে বেষ্ট অফ লাক ভাল হৈছে তোমাৰ ভাল হৈছে কিমান লেখলা আছে কি নাম তোমাৰ শ্ৰী নিশিতা ৰেখা হা নিশিতা ৰেখা লেটাৰ পাবা না অসমীয়াত ভাল হৈছে তোমাৰ ভাল হৈছে পৰীক্ষা একদম মা নেকি নহয় নেকি ভাল হৈছে বেয়া নাই ঠিকে আছে তোমাৰ ভাল হ'ল কিমান ভাল হোৱা ভাল হৈছে পৰীক্ষা একদম ভাল বঢ়িয়া হৈছে গণিত মানে লেটাৰ পাবা নেকি গণিত পাম সঁচাই গণিতত লেটাৰ মানে গণিতত ভাল তোমাৰ কেনে হৈছে ভাল ভাল হৈছে তোমাৰ বঢ়িয়া আগত ভাল হৈছে লেটাৰ থাকিব আৰু লেটাৰ থাকিব থাকিব। আগৰ কেইখন ভাল হৈছে বেষ্ট অফ লাক কি নাম তোমাৰ জাসমিন সুলতানা ঠিক আছে বেষ্ট অফ লাক তোমাৰ কি নাম ফাৰজিনা ইয়াসমিন তোমাৰ জেনিফাৰ জান কেনে হ'ল পৰীক্ষা ভাল হৈছে MCQ গোটে কৰছ এমসিকিউ কৈছে বাস্তৱ সংখ্যাৰ কেনে কুৱেশ্যন হৈছে এটাতো ফাৰ্ষ্ট চেপ্টাৰ হয় আছে কুৱেশ্যন মোটামুটি 4 মাৰ্কছ মানৰ কমন বস্তু গোটে লিখাখানে মোটামুটি তোমাৰ বস্তু কমন এনে অলপ অসমীয়া কেনে অসমীয়া টান হৈছে না সহজ হৈছে সহজ হৈছে বাকী ইংলিছ ঠিকেই আছে ঠিক আছে বেষ্ট অফ লাক ভালকে দিবা আজি মানে কেনেকুৱা হৈছে তাৰমানে ৰেষ্টুৰেণ্টৰ ভিতৰত সোমাই যাব লগা হৈছে কাৰণ গোটেইখিনি একেলগে লৈ আহিছে কাক সুধবি কিমান সুধবি কি হৈছে ডাঙৰ গেটখন খুলি দিছি না সেইকাৰণে ওলাই আহিছি যি নহওক বাৰু আমি ৰিভিউ আপোনালোকক দি আছোঁ কাৰ কেনে হৈছে ভাল হয় বুলি কৈছে গণিত ভাল হৈছে তাৰমানে কি ঠিকে আছে বেপাৰ মোৰ নাম সাজিদ ইকবাল এণ্ড ইউটিউবত চবে বাবু বুলি জানে মেট্ৰিকত নকল পৰীক্ষা কেনে হৈছে মেট্ৰিকত নকল মাৰা দিনৰ কথা এক্সট্ৰা ভাল হৈছে তোমাৰ কেনে ভাল হৈছে পৰীক্ষা ভাল হৈছে ঠিকে আছে ঠিকে আছে MCQ গোটেই হৈছে 45 মিনিমাম 40 ৰাখিব লাগে MCQ কিমান মাৰ্ক আছে 45 হা বাকীখিনি চব সেই হৈছে প্ৰেক্টিকেল কিমান থাকে 10 প্ৰেক্টিকেল ইন্টাৰনেল অ্যাসেসমেন্ট বুলি কয় আৰু সেইটো ইমান গুৰুত্ব নাথাকে আৰু দিয়ে দেই এনে ঠিক আছে নেক্সট এক্সাম 23 তাৰিখ না 23 তাৰিখ বেষ্ট অফ এনেকৈ আমাৰ গণিতৰ পৰীক্ষা শেষ হৈ গ'ল তো আপোনালোকক চেষ্টা কৰিলোঁ যিমান পাৰোঁ সিমান দেখুৱাবলৈ ৰিভিউ ল'বলৈ জানো গণিতৰ পৰীক্ষাত মানে গোটেইৰে ৰিভিউ ল'ব নোৱাৰিলোঁ কাৰণ সমস্যাটো হৈছে কি মানে কি মানুহবিলাক একেলগে ওলাইছে সেইকাৰণে যি নহওক তথাপিতো আপোনালোকক মানে দেখুৱাবলৈ চেষ্টা কৰিলোঁ ভাল লাগিছে যদি কমেণ্টত কাৰ কেনেহেন হৈছে আপোনালোকে কমেণ্ট ভৰ্তি কৰি দিয়ক কাৰ কেনে হৈছে এনে সেই কৰি কিনে ভাল হৈছে বঢ়িয়া হৈছে গোটেই শেষ না কিবা ভাই গোটেই চাফা কেনে